মাজুলীবাসী ৰাইজে তিনিওটা আমাৰ মিত্ৰ শক্তি সন্মিলিত প্ৰাৰ্থীসকলক বিজয়ী সাব্যস্ত কৰিবৰ কাৰণে হাতে হাত ধৰি ওলাই আহিছে। আজি পুৰণি পঞ্চায়তত আমাৰ তিনিওটা দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল, জিলা পৰিষদৰ প্ৰাৰ্থীসকল সকলোৱে আমি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া তিনিওটা দলৰ নেতৃবৃন্দৰ উপস্থিতিত ৰাইজৰ ওচৰত তেখেতসকলৰ হৈ আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু মাজুলীৰ ৰাইজে যোৱা কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক যিসমূহ কাম কাজ তেখেতসকলে লাভ কৰিছে, তেওঁলোকে অনুভৱ কৰিছে, সেই অনুভৱৰ ভিত্তিতেই তেওঁলোকে সকলোৱে হৃদয়ঙ্গম কৰিছে যে তৃণমূল পৰ্যায়ত এই আমাৰ মিত্ৰ শক্তিৰ প্ৰাৰ্থীসকলৰ জৰিয়তেহে সঠিক ৰূপত জনসাধাৰণৰ উন্নয়নৰ কামবিলাক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। কাৰণ বিগত বহুদিনৰ কংগ্ৰেছৰ অপশাসনৰ সাক্ষী মাজুলীৰ ৰাইজ, গতিকে সকলো কনভিন্স যে মাজুলীক আগুৱাই নিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বহে বদ্ধপৰিকৰভাৱে কাম কৰিব। ফুংফাং পাৰ্টি মানে কি আৰু আপোনাৰ কংগ্ৰেছেতো অধিক সময় মাজুলীত শাসন কৰিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। কি কৰিলে মাজুলীবাসী ৰাইজে জানে, মোতকৈ আপোনালোকে বেছিকৈ জানে। মাজুলীলৈ মই অহাৰ সুযোগ বিগত দিনবিলাকত পোৱাৰ কাৰণে মাজুলীবাসী ৰাইজৰ হৃদয়ৰ কথাখিনি মই বুজি পাওঁ কাৰণে কৈছোঁ। আৰু ৰাইজে কৈছে এইটো ফুংফাং পাৰ্টি বুলি, গতিকে ফুংফাং পাৰ্টিৰ লগত নাই বুলি কৈছে। আৰু ফুংফাং পাৰ্টিৰ লগত টায়াৰ টিউব পাৰ্টি এটা জইন হৈছে বুলি কৈছে। তেওঁলোকে ৰাস্তাত, তিনিআলিত এইবিলাকত টায়াৰ টিউব জ্বলাই থাকে। গতিকে এই ফুংফাং পাৰ্টিবিলাকৰ লগত নাই বুলি কৈছে। মাজুলীৰ ৰাইজ বিজেপি দলৰ লগত আছে, AGP দলৰ লগত আছে আৰু গণশক্তি দলৰ লগত আছে। অসমত আৰু টায়াৰ কোনে জ্বলাইছে আপোনালোকেতো জানেই। 1,80,00,000 হিন্দু বাংলাদেশী আহিব বুলি অসমৰ ৰাইজক বিভ্ৰান্ত কৰি সমগ্ৰ গতিধাৰা উন্নয়ন স্থবিৰ কৰি কোনে কৰিলে? 2 বছৰ স্তব্ধ। আজি আমি তেতিয়াই প্ৰশ্ন কৰিছিলোঁ 1,80,00,000 হিন্দু বাংলাদেশী ক'ত? কিন্তু মিছা কথাৰ ৰাজনৈতিক দল খুলি ইলেকশ্যনত উঠিছে, কংগ্ৰেছৰ লগত টাই আপ কৰিছে, জাতীয়তাবাদৰ নাম লৈছে, অন্যহাতে 855 জন হত্যা কৰা কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে। লাখ লাখ টকাৰ বিনিময়ত নহ'লে এটা চৰকাৰৰ চাকৰি দিব নোৱাৰা নৱপ্ৰজন্মক বুঢ়া আঙুলি দেখুওৱা কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ মিত্ৰতা কৰা পাৰ্টিবিলাককে কৈছোঁ ফুংফাং পাৰ্টি। আপোনালোকে ভাবি লওক কোন ফুংফাং পাৰ্টি। সেইকাৰণেতো কৈছোঁ টিকেট বেচা কিনা 20 লাখ টকাত, জিলা পৰিষদ, আঞ্চলিক পৰিষদ 5 লাখ টকাত। এই ফুংফাং পাৰ্টি নহয়, কি পাৰ্টি? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক সন্মান সহকাৰে, শ্ৰদ্ধা সহকাৰে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগুৱাই দিছোঁ। কোনেওতো ক'ব পৰা নাই ইমান আজি আনকণ্টেষ্ট জিকিছে বিজেপি দলৰ কাৰ্যকৰ্তাসকল, মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল। কংগ্ৰেছ এনেই ডুবি অৱস্থা নাই, তাতে তেওঁলোকৰ টিকেট এটা বিকিবৰ কাৰণে 20 লাখ 25 লাখ টকা, 10 লাখ 15 লাখ AP মেম্বাৰ। এইটো কেনেকুৱা ধৰণৰ? এইটো ফুংফাং পাৰ্টি নহয় কি? মইতো এনেই কৈ পাইছিলোঁ, আপুনি সোধাৰ কাৰণে সঁচা ফুংফাং ওলাইছে এতিয়া। আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে মাজুলীবাসী ৰাইজে তিনিওটা আমাৰ মিত্ৰ শক্তি সন্মিলিত প্ৰাৰ্থীসকলক বিজয়ী সাব্যস্ত কৰিবৰ কাৰণে হাতে হাত ধৰি ওলাই আহিছে। আজি পুৰণি পঞ্চায়তত আমাৰ তিনিওটা দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল, জিলা পৰিষদৰ প্ৰাৰ্থীসকল সকলোৱে আমি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া তিনিওটা দলৰ নেতৃবৃন্দৰ উপস্থিতিত ৰাইজৰ ওচৰত তেখেতসকলৰ হৈ আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু মাজুলীৰ ৰাইজে যোৱা কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক যিসমূহ কাম কাজ তেখেতসকলে লাভ কৰিছে, তেওঁলোকে অনুভৱ কৰিছে, সেই অনুভৱৰ ভিত্তিতেই তেওঁলোকে সকলোৱে হৃদয়ঙ্গম কৰিছে যে তৃণমূল পৰ্যায়ত এই আমাৰ মিত্ৰ শক্তিৰ প্ৰাৰ্থীসকলৰ জৰিয়তেহে সঠিক ৰূপত জনসাধাৰণৰ উন্নয়নৰ কামবিলাক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। কাৰণ বিগত বহুদিনৰ কংগ্ৰেছৰ অপশাসনৰ সাক্ষী মাজুলীৰ ৰাইজ, গতিকে সকলো কনভিন্স যে মাজুলীক আগুৱাই নিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বহে বদ্ধপৰিকৰভাৱে কাম কৰিব। ফুংফাং পাৰ্টি মানে কি আৰু আপোনাৰ কংগ্ৰেছেতো অধিক সময় মাজুলীত শাসন কৰিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। কি কৰিলে মাজুলীবাসী ৰাইজে জানে, মোতকৈ আপোনালোকে বেছিকৈ জানে। মাজুলীলৈ মই অহাৰ সুযোগ বিগত দিনবিলাকত পোৱাৰ কাৰণে মাজুলীবাসী ৰাইজৰ হৃদয়ৰ কথাখিনি মই বুজি পাওঁ কাৰণে কৈছোঁ। আৰু ৰাইজে কৈছে এইটো ফুংফাং পাৰ্টি বুলি, গতিকে ফুংফাং পাৰ্টিৰ লগত নাই বুলি কৈছে। আৰু ফুংফাং পাৰ্টিৰ লগত টায়াৰ টিউব পাৰ্টি এটা জইন হৈছে বুলি কৈছে। তেওঁলোকে ৰাস্তাত, তিনিআলিত এইবিলাকত টায়াৰ টিউব জ্বলাই থাকে। গতিকে এই ফুংফাং পাৰ্টিবিলাকৰ লগত নাই বুলি কৈছে। মাজুলীৰ ৰাইজ বিজেপি দলৰ লগত আছে, AGP দলৰ লগত আছে আৰু গণশক্তি দলৰ লগত আছে। অসমত আৰু টায়াৰ কোনে জ্বলাইছে আপোনালোকেতো জানেই। 1,80,00,000 হিন্দু বাংলাদেশী আহিব বুলি অসমৰ ৰাইজক বিভ্ৰান্ত কৰি সমগ্ৰ গতিধাৰা উন্নয়ন স্থবিৰ কৰি কোনে কৰিলে? 2 বছৰ স্তব্ধ।
আজি আমি তেতিয়াই প্ৰশ্ন কৰিছিলোঁ 1,80,00,000 হিন্দু বাংলাদেশী ক'ত, কিন্তু মিছা কথাই ৰাজনৈতিক দল খুলি ইলেকশ্যনত উঠিছে, কংগ্ৰেছৰ লগত টাই আপ কৰিছে, জাতীয়তাবাদৰ নাম লৈছে, অন্যহাতে 855 জন হত্যা কৰা কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে, লাখ লাখ টকাৰ বিনিময়ত নহ'লে এটা চৰকাৰৰ চাকৰি দিব নোৱাৰা নৱপ্ৰজন্মক বুঢ়া আঙুলি দেখুওৱা কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ লগত মিত্ৰতা কৰা পাৰ্টিবিলাককে কৈছোঁ ফুংফাং পাৰ্টি। আপোনালোকে ভাবি লওক কোন ফুংফাং পাৰ্টি। সেইকাৰণেতো কৈছোঁ টিকেট বেচা কিনা 20 লাখ টকাত, জিলা পৰিষদ আঞ্চলিক পৰিষদ 5 লাখ টকাত, এই ফুংফাং পাৰ্টি নহয় কি পাৰ্টি। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগুৱাই দিছোঁ। কোনেওতো ক'ব পৰা নাই ইমান আজি আনকণ্টেষ্ট জিকিছে বিজেপি দলৰ কাৰ্যকৰ্তাসকল, মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল। কংগ্ৰেছ এনেই ডুবি অৱস্থা নাই, তাতে তেওঁলোকৰ টিকেট এটা বিকিবৰ কাৰণে 20 লাখ 25 লাখ টকা, 10 লাখ 15 লাখ AP মেম্বাৰ, এইটো কেনেকুৱা ধৰণৰ? এইটো ফুংফাং পাৰ্টি নহয় কি? মইতো এনেই কৈ পাইছিলোঁ।